আমি আজি পঢ়িম তোমালোকৰ দশম শ্ৰেণীৰ যোনটো ষষ্ঠ অধ্যায় 6 নম্বৰ চেপ্টাৰটো কি হয় লাইফ প্ৰসেসেস বা জীৱন প্ৰক্ৰিয়া এটা তোমালোকৰ প্ৰথম চেপ্টাৰ বায়োলজি তাৰ পিছত এতিয়া বায়োলজিটো ষ্টাৰ্ট কৰিলো ইতিমধ্যে কেমিষ্ট্ৰিটো শেষ কৰিলো এতিয়া আমি আজিৰ পৰা আৰম্ভ কৰিম তোমালোকৰ বায়োলজি আৰু আৰম্ভ কৰিম তোমালোকৰ যোনটো প্ৰথম চেপ্টাৰ বায়োলজি এটা কি হৈছে জীৱন প্ৰক্ৰিয়া বা ইংৰাজীত কম লাইফ প্ৰসেস ঠিক আছে এতিয়া চোৱা তোমালোকে যদি চিনাক্ত কৰিব লাগে এটা জীৱ বা এজন মানুহ জীয়াই আছে নাই তাৰ কাৰণে তুমি কি কেনেকৈ চিনাক্ত কৰিবা প্ৰথম কথাটো হ'ল যদি মানুহজন বা জীৱ জন্তুটো নিজৰ জেগাৰ পৰা মানে চলাচল কৰিছে বা অলপ হিলিছে আমি কম যে জীৱ মানে তোমাৰ কি বুলি কয় সেই জীৱটো যে মানুহজন জীৱিত হৈ আছে কিন্তু যে তোমালোকৰ বিজ্ঞানৰ ভাষাত এই বস্তু বেলেগ বিজ্ঞানৰ ভাষাত এজন মানুহ বা এটা জীৱ জীৱিত হ'বলৈ কি কৰিব লাগিব সিহঁতৰ মাজত যোনটো প্ৰচেছ যোনখিনি প্ৰণালী দৰকাৰ হয় জীৱন প্ৰক্ৰিয়াত মানে জীয়াই থাকিবলৈ সেইবিলাক প্ৰক্ৰিয়া যদি চলি থাকে তেতিয়া কি বুলি কয় সেই মানুহজন বা সেই জীৱটো জীৱিত হৈ আছে বুলি কয় গম পাইছা ঠিক আছে কোমা বুলি নামটো হৈছে কোমাত যায়গৈ যে মানুহবোৰ যেতিয়া কিছুমান বেমাৰ হ'লে কোমা গুচি যায় কোমাত কি হয় আমিতো দেখাটো তেওঁতো পুৰা লৰচৰ কৰিবই নোৱাৰে কিন্তু কি হয় তেওঁ হিচাপে বৈজ্ঞানিক মানে বিজ্ঞানৰ দৃষ্টিত চাবলৈ গ'লে সেই মানুহজন কোমাত থাকিও তেওঁ জীৱিত